Hello everyone, welcome back to my YouTube channel. তো বন্ধু বান্ধৱীসকল এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট খন বাবে এটা বিগ আপডেট যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট খন ৰিৰেজিষ্ট্ৰেচনৰ বাবে 29 তাৰিখৰ আগত এপ্লাই কৰিবলৈ কৈছিলে মানে কি ৰিৰেজিষ্ট্ৰেচন কৰিবলৈ কৈছিলে 29 তাৰিখৰ আগত কিন্তু বহুত ক্যান্ডিডেটে এপ্লাই কৰিব নোৱাৰিলে সাৰ্ভাৰ ডাউনৰ বাবে বহুত ক্যান্ডিডেটে ৰিৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিলে সাৰ্ভাৰ ডাউন বাবে 29 তাৰিখৰ আগত তো বহুতে এটা কনফিউজ হৈ আছে বহুতৰ মাজত এটা কনফিউজ হৈ আছে যে 29 তাৰিখৰ আগত আমি এপ্লাই নকৰিলো আমি সৰকাৰি চাকৰি নাপাও বিশেষকৈ অসম পুলিচ আৰু এডিআৰ গেট 3 গেট 4 যিসকলে এপ্লাই কৰিছে সেইসকলৰ মাজত এটা কনফিউজ এটা কোৱেশ্চন আহিছে যে যেহেতু আমি 29 তাৰিখৰ আগত এপ্লাই নকৰিলো আমি এতিয়া সৰকাৰি চাকৰি পৰা বঞ্চিত হ'ম তো এই ওপৰত বহুতো এটা প্ৰশ্ন তো আজি এইটো ভিডিঅ'ত আপোনালোকক এমপ্লয়মেন্ট এক্সচেঞ্জ ৰিৰেজিষ্ট্ৰেচনৰ বাবে নতুনকে বিগ আপডেট এটা আহিছে অফিচিয়ালি ভাবে তো সেই বিগ আপডেটটো আপোনালোকক জনাব চেষ্টা কৰিম যে 29 তাৰিখৰ পাছত অৰ্থাৎ আজি হতে 1 তাৰিখ আজিৰ পৰা আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব নোৱাৰে ৰেজিষ্ট্ৰেচন এমপ্লয়মেন্ট এক্সচেঞ্জ খন তো সকলোবিলাক জনাম তো আপোনালোকে এই ভিডিঅ'ত যিমান পাৰে বন্ধুসকলে চাব আৰু এই ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰো বন্ধুসকল যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ খন ৰিৰেজিষ্ট্ৰেচন কৰিবলৈ হলে অসম চৰকাৰ যেটো অফিচিয়েল ওয়েবসাইট সেৱা সেতু ওয়েবসাইট তাত গৈ আপোনালোকে ৰিৰেজিষ্ট্ৰেচন কৰিব লাগিব তো এই ওয়েবসাইটত আপোনালোকে যেটো ৰিৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু অলপ দিনৰ আগতে যেহেতু বহুত সাৰ্ভাৰ ডাউন এতিয়াও সাৰ্ভাৰ ডাউন নতুনকৈ লিংক এক্টিভেট কৰি দিয়া নাই তো যিসকলে 29 তাৰিখৰ আগত এপ্লাই নকৰিলে সেই সকলৰ বাবে এটা অফিচিয়ালি আপডেট আহিছে যেটো আপডেট আপোনালোকক জনাব চেষ্টা কৰিম যে 29 তাৰিখৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব না নোৱাৰে তো আপোনালোকে দেখিবলৈ পাইছে এখন অফিচিয়ালি আপডেট আৰু ইয়াত সুন্দৰভাৱে দিয়া আছে যে যিসকলে 29 তাৰিখৰ আগত ৰিৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব নোৱাৰিলে মানে কি ৰিৰেজিষ্ট্ৰেচনটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰিৰেজিষ্ট্ৰেচনটো কৰিব নোৱাৰিলে সেইসকলে 29 তাৰিখৰ পাছতো ৰিৰেজিষ্ট্ৰেচন কৰিব পাৰিব মানে ইয়াত কোনো ধৰণৰ নিৰ্দিষ্ট লাষ্ট ডেট বুলি সীমা নাই আৰু আপোনালোকে যদি আপডেটছ কৰিব বিচাৰে এক্সচেঞ্জখন তেতিয়া হলে আপোনালোকে এনি টাইম আপডেটছ কৰিব পাৰিব কোনো ধৰণৰ লাষ্ট ডেট বুলি কথা নাই যেহেতু এডুকেশ্যন কোৱালিফিকেশ্যন আপডেটছ কৰিবলৈ হলে যেতিয়া আপডেটছ কৰিব লাগিব ইয়াত যদি ডেট এটা লাষ্ট ডেট এটা দি দিয়ে তেতিয়া সকলো এপ্লাই কৰিব নোৱাৰিব তাত কোনো লাষ্ট ডেট নাই তো আপোনালোকে 29 তাৰিখ যেহেতু আজি 1 তাৰিখ তো আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে লিংকটো এক্টিভেট কৰি দিয়া নাই যেতিয়া আপোনালোকে এক্টিভেট কৰিব তেতিয়া কৰিব পাৰিব তো আজি এইটো ইনফৰমেশ্যন আছিল তো সকলোবিলাক জনাই থাকিম আপোনালোকক তো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিসকলৰ মাজত ডাউট আছিল সেইসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ডাউটটো ক্লিয়াৰ হয় তো আজিলৈ মানে আছিল নমস্কাৰ জয় অসম